নাৰী দৰকাৰ হ'ব আৰু এই সতী নাৰীগৰাকীয়ে পলহৰে পানী আনি শান্তিজানৰ সন্মুখত দিলে শান্তিজানটো বান্ধিব পৰা হ'ব। আপোনালোকে জানে পলহ হৈছে এটা মাছ ধৰা সঁজুলি। পলটোত বহুতো ফুটা থাকে, গতিকে সেই পলটোৱে কিদৰে পানী আনিব এই কথা গুণা কথা কৰা হ'ল, সতী সাবিত্ৰী বিচাৰ কোচাৰ হ'ল। সেই সময়ত বহুতো স্থানৰ পৰা বহুতো উচ্চ বংশৰ মহিলা আহি পলহৰে পানী আনিবলৈ চেষ্টা কৰি সকলো ব্যৰ্থ হ'ল আৰু শেষত সকলো উপায়হীন হৈ গাঁৱে গাঁৱে মেল মিটিং আৰম্ভ কৰিলে। এদিন আমাৰ আই সতী আৰু তেওঁ স্বামী পুনানন্দ মাছ মাৰি নৈ কাণে কাণে আহি আছিল। সেই সময়তে মানুহৰ মাজত গুণা কথা শুনিলে। শুনি আই ৰাধিকাই স্বামী পুনানন্দক ক'লে যে স্বামী, পলহৰে পানী মই আনিব পাৰিম, গতিকে তুমি মোক লৈ বলা। আই সতী ৰাধিকাৰ কথা শুনি স্বামী পুনানন্দই খুব হাঁহিবলৈ ধৰিলে যে ইমান উচ্চ বংশৰ মহিলাসকল আহিছে, আহি পানী আনিব তেওঁলোকেই পৰা নাই, তুমি ইমান কৈৱৰ্ত কুলত জন্ম হৈ তুমি পানী আনিবা পাৰিবা জানো? তেতিয়া আমাৰ আই মাতৃয়ে স্বামী পুনানন্দক কৈছে, স্বামী মই আনিব পাৰিম। এই কথা দুয়োজনৰ মাজত আলোচনা হৈছে আৰু মাজে মাজে তৰ্কও হৈছে আৰু স্বামী পুনানন্দই হাঁহিছেও। তেওঁলোকৰ এই তৰ্ক আৰু আলোচনা নৈ কাষতে থকা ব্যক্তিসকলে শুনি আছিল। এই কথানি আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ কাষ পোৱালৈগৈ। তেতিয়া শ্ৰীমন্ত গুৰু শংকৰদেৱে ক'লে যে তেওঁলোকক লৈ অহা। তেতিয়া সকলো ৰাইজে মিলি আই সতী আৰু পুনানন্দক গুৰুজনাৰ ওচৰলৈ লৈ গ'ল। তেখেত দুয়োৱে আমাৰ গুৰুজনাৰ ওচৰত সেৱা জনাই গুৰুজনাৰ ওচৰত শৰণ ল'লে আৰু তেওঁক সুধিলে যে তুমি পলহৰে পানী আনি টেম্পুৱানী জানৰ সন্মুখত দিব পাৰিবা? তেতিয়া ক'লে, হয় গুৰুদেৱ, মই আনি দিব পাৰিম। ঠিক আছে, তুমি তেতিয়া কাইলৈ পুৱাতে আহিবা, আহি ব্ৰহ্মপুত্ৰৰ পৰা পলহৰে পানী আনি টেম্পুৱানী জানত দিব লাগিব। কথামতেই কাম হ'ল। ৰাতিপুৱা সমগ্ৰ অঞ্চলৰ সকলো ৰাইজ গৈ তাত পালেগৈ। আমাৰ আই ৰাধিকা সতীও আহি পালেহি। ৰাধিকা সতীয়ে গুৰুজনাক প্ৰণাম কৰি পলহটো লৈ ব্ৰহ্মপুত্ৰৰ পৰা পানী আনিবলৈ গ'ল। যেতিয়া ব্ৰহ্মপুত্ৰৰ পৰা পানী আনিবলৈ গৈ তেওঁ পানী লৈ আহিল, কিন্তু পানী লৈ আহোঁতে 4 আঙুল পানী কম আহিল। তেতিয়া আমাৰ গুৰুজনে ৰাধিকাক সুধিলে যে 4 আঙুল পানী যে কম আহিলে কাৰণ কি? তেতিয়া ক'লে যে মোৰ স্বামী এদিন ঘৰত নাছিল, মোৰ ভনী জোৱাই মোৰ ঘৰত আছিল। তেতিয়া মোৰ ভনী জোৱাইক মই ভাত দিবৰ কাৰণে এখন কটাৰী ওলোৱাই দিছিল পাছপিনে বাৰীৰ পৰা কলপাত আনিবৰ কাৰণে। সেই সময়তে মোৰ উৰণিখন ভনী জোৱাইৰ আগত পৰি গৈছিল। সেইটোৱেই মোৰ পাপ। তেতিয়া গুৰুজনাই ক'লে, তোমাৰ একো দুখ হোৱা নাই, তোমাৰ যিকণ দুখ হৈছে আমি সকলোৱে ভগাই লৈছোঁ, গতিকে তুমি আকৌ যোৱা পলটো লৈ ব্ৰহ্মপুত্ৰৰ পৰা পানী লৈ আহাগৈ। তেতিয়া আই ৰাধিকা সতীয়ে গুৰুজনাক সেৱা কৰি আকৌ পানী লৈ আহিলেগৈ। পানী লৈ আহোঁতে পলহৰটোৰ পৰা 4 আঙুল পানী ওপৰত আহিছে আৰু সেই পানী টেম্পুৱানী জানৰ মুখত দি ৰাইজে
টেম্পো আনি জানৰ বান্ধ দিলে আৰু সেই সমগ্ৰ বৰদোৱাৰ অঞ্চলটো বানৰ পৰা মুক্ত হ'ল। এতিয়া কথা হ'ল, সেই সময়ত আজি প্ৰায় 600 বছৰ আগত উৰণিখন মেথাৰ পৰা পৰাটো এটা পাপ আছিল। কিন্তু আজি কলিযুগত আপোনাৰ সব মহিলাসকলে ইমানখিনি কৰিব নোৱাৰিলেও অন্তত 50% হ'লেও সমাজৰ হৈ কাম কৰি যদি যায়, নিয়মিতভাৱে যদি ভগৱন্তৰ সেৱা পূজা কৰে, নিয়মিতভাৱে যদি ঘৰখনৰ পৰিচালনা কৰে, তেতিয়াও আপোনালোকে সতীয়াধিকাৰ আসনখন পাবলৈ সক্ষম হ'ব। সতীয়াধিকাৰ পিতৃয়ে দিয়া নাম আছিল সুমথিৰা আৰু স্বামীয়ে দিয়া নাম আছিল জয়ন্তী আৰু তেওঁক মৰমতে মাতিছিল তৰাৱতী বুলি। শংকৰদেৱৰ জন্মস্থান বটদুৱাৰ টেম্পোৱানী জানৰ নলচা বামুণ গাঁৱৰ কিছু আঁতৰৰ এখন কৈৱত্যৰ গাঁৱৰ কোবাইকটা গাঁৱত ৰাধিকাৰ জন্ম হৈছিল। যেতিয়ান পুৰ্ণানন্দ আৰু ৰাধিকাই শংকৰদেৱৰ ওচৰত শৰণ লৈছিল, তেতিয়া শংকৰদেৱে ৰাধিকাক সুধিছিল যে তুমি সতী যে হলা, কেনেকৈ তুমি সতী হলা? তেতিয়ান আই সতীয়াধিকাই কৈছিল যে তেওঁ সকলো প্ৰাণীকে সমভাৱে মৰম কৰিছিল। স্বামীয়ে তেওঁ তপ, জপ, যজ্ঞ, ধ্যান, স্বামীৰ বিনে কোনো পুৰুষৰ কামভাৱে নাচায়, কথা নাপাতে, সত্য, শৌচ, দয়া আৰু অতিথি সৎকাৰ কৰিছিল। সকলোকে গুণহে দেখে, তেওঁ কেতিয়াও কাৰো দুখ নেদেখিছিল। স্বামীৰ লগত কোনো কাৰণত অবাবত তৰ্ক নকৰিছিল। শাকে পাতে যি পায় তাকে আনন্দ মনে খাইছিল। স্বামীৰ আগত নিদিয়াকৈ তেওঁ কেতিয়াও নাখাইছিল আৰু ভগৱানক নিয়মিতভাৱে সেৱা পূজা কৰিছিল। এই সকলোবোৰ গুৰুৰ চৰিত্ৰত লেখা আছে। গতিকে আমাৰ কৈৱত্য কুলৰ নন্দিনী ৰাধিকা সতীয়ে আমাৰ সমগ্ৰ কৈৱত্য কুলৰ মহিলাসকলক এই অনুষ্ঠানভাগি দি গৈছে। অকল আমাৰ কৈৱত্য কুলৰ নহয়, তেওঁ সমগ্ৰ পৃথিৱীৰ নাৰী জাতিৰ মান ৰক্ষা কৰি গৈছে। বিশেষ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আৰু আমাৰ ভাষণভাগি বেছি দীঘলীয়া নকৰোঁ। শেষত এনে এটা সুন্দৰ আয়োজন কৰি সমাজৰ বাবে এনে সুন্দৰ নিদৰ্শন আপোনাসৱে দাঙি ধৰাৰ বাবে উদযাপন সমিতিৰ সকলোকে, বিষয়ববীয়া কৰ্মকৰ্তা সকলোকে ধন্যবাদ জ্ঞাপন কৰি আপোনাসৱৰ সকলোকে মই সেৱা জনাই আজি সতীয়াধিকা মঞ্চভাগি শুভ উদ্বোধন হ'ল বুলি ঘোষণা কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।